জামুগুৰি ঘাটৰ অগ্ৰিমমত কিশোৰৰ সলিল সমাধি। জামুগুৰি ঘাটৰ অগ্ৰিমমত খেলি থকা অৱস্থাত পুখুৰীত পৰি ১.৫ বছৰীয়া কিশোৰৰ সলিল সমাধি। সুচেন মুৰ্মু আৰু অনিতা মুৰ্মুৰ একমাত্ৰ সন্তানিক অকালতে হেৰুৱাই শোকত ভাগি পৰিছে পৰিয়ালবৰ্গ। এইটো 10:30 মানত মানে খেলোতে কিবা এটা মানে এইফালে সোমাই গ'ল। পিছত মানুহকেইটা সবে বিচাৰি আছে, বিচাৰোতে পোৱা নাই। পিছত যেতিয়া ওপৰত উঠি গ'ল তেতিয়া দেখি পালে মানুহকেইটা এইটো ঘৰৰ ওচৰতে নিজৰ ঘৰত উঠাই চাওঁতে দাঙি চাঙি চালে এইফালে সেইফালে আৰু হেঁচা হেঁচি কৰোঁতে মানে মুখ দি ফেন ওলাইছে। ডেৰ বছৰ হৈ গ'ল। এতিয়া কি জনাম আৰু এতিয়া আমিতো ভাবিছিলোঁ যে এতিয়া সৰু মানুহটো এতিয়া কি কৰিম আৰু মিলি জুলি পেলাই কিবা এটা কৰি দিম বুলি ভাবিছিলোঁ। এতিয়া কি কৰা যাব এতিয়া আৰক্ষীক জনাই পুখুৰী আছে এতিয়া নিজে সাৱধান হ'ব লাগিব হয় নহয়। সৰু পোৱালি থাকিলে নিজে সাৱধান হৈ থাকিব লাগিব। আৰু পুখুৰীৰ ওচৰত মানে এটা নিজে জানি বুজি যাতে বেৰাটো দি দিয়ক। বেৰা চেৰা দি দিলে বেলেগৰ যাতে এনেকুৱা নহওক হয় নে নহয়। আজি আমাৰ এনেকুৱা দুখ এটা ঘটনা ঘটিছে যাতে কাৰোবাৰ ঘৰত যাতে এনেকুৱা নহওক, যাতে সিহঁতৰ মনত আঘাত নাপায়। নিউজ ডেস্ক ৰিপোৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ।